এগৰাকী ২৪ বছৰীয়া যুৱকক নৃশংসভাৱে সংঘটিত হয় আৰু এই ঘটনাই আমাৰ ৰঙিয়া অঞ্চল বা বৃহত্তৰ অঞ্চলৰ ৰাইজক অত্যন্ত মৰ্মান্তিক কৰি তুলিছে, দুখিত কৰি তুলিছে। বিষয়টো মোৰ নলেজত অহাৰ লগে লগে মই ভৱেশ কলিতা ডাঙৰীয়াৰ লগত আলোচনাও কৰিছিলোঁ। তেখেতো ইয়াত আহিছিলে পৰিয়ালটোক খবৰ ল'বলৈ। ময়ো আজি পৰিয়ালটোক খবৰ ল'লোঁ। চৰকাৰে যিমানখিনি পাৰে সহায়ো কৰিব আৰু দোষীয়ে যাতে শাস্তি পায় তাৰ বাবে আমি যি ব্যৱস্থা কৰিব লাগে আমি কৰিম, সেইখিনিও মই দেউতাক মাকক জনাইছোঁ। ভৱেশ কলিতা ডাঙৰীয়া ইতিমধ্যে কৈছিলে যে আমি মৃত্যুকটো ক্ষতিপূৰণ দি সহায় কৰিব নোৱাৰি। তথাপিতো তেখেতে কৈছিল যে আমি 10 লাখ টকা দিম, আমি সেইমতে দিয়াৰ ব্যৱস্থা কৰিছোঁ। প্ৰত্যেক কথাতে ধৰক চাকৰিৰ কথাটো আজিয়ে ক'ব নোৱাৰি, কাৰণ এই গোটেই কথাবোৰ নীতি নিয়মৰ মাজেৰে চাব লাগে, কিন্তু পৰিয়ালটোক আমি যিমান পাৰোঁ আমি সহায় কৰিম। এগৰাকী ২৪ বছৰীয়া যুৱকক নৃশংসভাৱে সংঘটিত হয় আৰু এই ঘটনাই আমাৰ ৰঙিয়া অঞ্চল বা বৃহত্তৰ অঞ্চলৰ ৰাইজক অত্যন্ত মৰ্মান্তিক কৰি তুলিছে, দুখিত কৰি তুলিছে। বিষয়টো মোৰ নলেজত অহাৰ লগে লগে মই ভৱেশ কলিতা ডাঙৰীয়াৰ লগত আলোচনাও কৰিছিলোঁ। তেখেতো ইয়াত আহিছিলে পৰিয়ালটোক খবৰ ল'বলৈ। ময়ো আজি পৰিয়ালটোক খবৰ ল'লোঁ। চৰকাৰে যিমানখিনি পাৰে সহায়ো কৰিব আৰু দোষীয়ে যাতে শাস্তি পায় তাৰ বাবে আমি যি ব্যৱস্থা কৰিব লাগে আমি কৰিম, সেইখিনিও মই দেউতাক মাকক জনাইছোঁ। ভৱেশ কলিতা ডাঙৰীয়া ইতিমধ্যে কৈছিলে যে আমি মৃত্যুকটো ক্ষতিপূৰণ দি সহায় কৰিব নোৱাৰি। তথাপিতো তেখেতে কৈছিল যে আমি 10 লাখ টকা দিম, আমি সেইমতে দিয়াৰ ব্যৱস্থা কৰিছোঁ। প্ৰত্যেক কথাতে ধৰক চাকৰিৰ কথাটো আজিয়ে ক'ব নোৱাৰি, কাৰণ এই গোটেই কথাবোৰ নীতি নিয়মৰ মাজেৰে চাব লাগে, কিন্তু পৰিয়ালটোক আমি যিমান পাৰোঁ আমি সহায় কৰিম। এগৰাকী ২৪ বছৰীয়া যুৱকক নৃশংসভাৱে সংঘটিত হয় আৰু এই ঘটনাই আমাৰ ৰঙিয়া অঞ্চল বা বৃহত্তৰ অঞ্চলৰ ৰাইজক অত্যন্ত মৰ্মান্তিক কৰি তুলিছে, দুখিত কৰি তুলিছে। বিষয়টো মোৰ নলেজত অহাৰ লগে লগে মই ভৱেশ কলিতা ডাঙৰীয়াৰ লগত আলোচনাও কৰিছিলোঁ। তেখেতো ইয়াত আহিছিলে পৰিয়ালটোক খবৰ ল'বলৈ। ময়ো আজি পৰিয়ালটোক খবৰ ল'লোঁ। চৰকাৰে যিমানখিনি পাৰে সহায়ো কৰিব আৰু দোষীয়ে যাতে শাস্তি পায় তাৰ বাবে আমি যি ব্যৱস্থা কৰিব লাগে আমি কৰিম, সেইখিনিও মই দেউতাক মাকক জনাইছোঁ। ভৱেশ কলিতা ডাঙৰীয়া ইতিমধ্যে কৈছিলে যে আমি মৃত্যুকটো ক্ষতিপূৰণ দি সহায় কৰিব নোৱাৰি। তথাপিতো তেখেতে কৈছিল যে আমি 10 লাখ টকা দিম, আমি সেইমতে দিয়াৰ ব্যৱস্থা কৰিছোঁ। প্ৰত্যেক কথাতে ধৰক চাকৰিৰ কথাটো আজিয়ে ক'ব নোৱাৰি, কাৰণ এই গোটেই কথাবোৰ নীতি নিয়মৰ মাজেৰে চাব লাগে, কিন্তু পৰিয়ালটোক আমি যিমান পাৰোঁ আমি সহায় কৰিম।